লখিমপুৰ জিলা ভোগপুৰৰ স্বাস্থ্য সেৱাৰ নামত চলিছে চূড়ান্ত ভেকু ভাওনা। চিকিৎসকবিহীনভাৱে চলিছে লখিমপুৰ জিলা ভোলাবৰীস্থিত মহানন্দ বৰা 10খন বিচনাযুক্ত চিকিৎসালয়। বিগত 3 মাহ ধৰি চিকিৎসালয়খনত ফাৰ্মাচিষ্টগৰাকীয়ে আগবঢ়াই আছে চিকিৎসা সেৱা। লখিমপুৰ জিলা ভোগপুৰ অঞ্চলৰ অসম অৰুণাচল সীমান্তৱৰ্তী 20খনৰো অধিক গাঁৱৰ ৰাইজৰ একমাত্ৰ ভৰসা চিকিৎসালয়খন সম্পত্তিৰ পৰিণত হৈছে ভালুকৰ চাঙিত। ইমানৰ পিছতো খবৰ নাই ৰাজ্য ব্যাকুম স্বাস্থ্য বিভাগৰ। চিকিৎসালয়খনত কৰ্মৰত হৈ থকা ডক্টৰ নৱজিৎ বৰা নামৰ চিকিৎসকগৰাকী উচ্চ শিক্ষা গ্ৰহণৰ বাবে যাব লগা হোৱাত বিগত 3 মাহৰ পূৰ্বে চিকিৎসালয়খনৰ পৰা অব্যাহতি লৈছিল। সেইদিন ধৰি চিকিৎসালয়খনত চিকিৎসকবিহীনভাৱে চলি আছে চিকিৎসালয়খন। বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ জনোৱাৰ পিছতো কোনো সুফল লাভ নকৰাত অৱশেষত সংবাদ মাধ্যমৰ জৰিয়তে স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰে চিকিৎসালয়খনত স্থায়ী চিকিৎসক নিয়োগ কৰিবৰ বাবে আহ্বান জনাইছে অঞ্চলটোৰ ৰাইজে। আচলতে ই অসম্ভৱ। এই পিছপৰা গাঁওখনৰ অঞ্চলটোৰ যি জনসাধাৰণৰ যি চিকিৎসাৰ যি ব্যৱস্থা, এইখন চিকিৎসালয় হৈছে একমাত্ৰ ব্যৱস্থা। গতিকে এই চিকিৎসালয়খনত যদি ডক্টৰৰ অভাৱ হয় তেতিয়াহ'লে কেনেকুৱা পৰিৱেশ হ'ব আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে। এতিয়াও বহু ৰোগী চকীতে বহি কান্দি আছে, ডক্টৰ নাই, তেওঁলোকে যাবলৈ আঁতৰলৈ কোনো ব্যৱস্থা নাই। গতিকে আমি ভাবিছোঁ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ৰ নিজৰ হাতত যিহেতু এই বিভাগটো আছে, গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে অনতিপলমে এই চিকিৎসালয়খনত ডক্টৰৰ ব্যৱস্থা কৰি ৰাইজৰ সুবিধা প্ৰদান কৰিব বুলি আমি আশা কৰিছোঁ। কাৰণ এই বৃহত্তৰ অঞ্চলটোত প্ৰায় 20,000 মানুহৰ বসতি প্ৰধান অঞ্চল। ইয়াৰ পৰা বহু দূৰত গৈ মানুহে ট্ৰিটমেণ্ট কৰিবলগীয়া হোৱাৰ কাৰণে এই হস্পিটেলখন যেতিয়া হৈছে এতিয়া আমাৰ ৰাইজে যথেষ্ট সুবিধা লাভ কৰিছে, কিন্তু বৰ্তমান অৱস্থা এইটো।